নমস্কাৰ, ষ্টাডি হাব নিউ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মৎস্য বিদ্যালয়ৰ ফালৰ পৰা 21 তাৰিখে এখন নটিফিকেশ্যন ওলাইছে। নটিফিকেশ্যনটো দিয়া আছে, It is hereby informed to all concerned that the degree third semester NEP syllabus and master degree third semester NEP syllabus regular course examination 2024 and back examination of degree and master degree third semester non-NEP syllabus examination 2024 and degree all course examination 2024 are proposed to commence in May 2025. অৰ্থাৎ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ NEP চিলেবাছ আৰু মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ NEP চিলেবাছ কেণ্ডিডেটসমূহৰ এক্সামিনেশ্যন মে' মাহত হ'বলৈ গৈ আছে। লগতে নন NEP চিলেবাছৰ কেণ্ডিডেটসমূহৰো এক্সামিনেশ্যনসমূহ অৰ্থাৎ পৰীক্ষাসমূহ মে' মাহতে হ'বলৈ গৈ আছে। এই এক্সামতে অল্ড কোৰ্ছৰ কেণ্ডিডেটসমূহেও পৰীক্ষা দিব পাৰিব। গতিকে থাৰ্ড ছেমিষ্টাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী NEP চিলেবাছ আৰু নন NEP চিলেবাছ এই সকলোৰে এক্সামিনেশ্যনসমূহ অৰ্থাৎ পৰীক্ষাসমূহ মে' মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। পিছৰ লাইনটোত লিখা আছে, The learners who desire to appear in the said examination as back candidates will have to pay the required examination fees in online mode as per the dates fixed and mentioned below. অৰ্থাৎ যিসকল কেণ্ডিডেটৰ বেক এক্সাম দিব লগা আছে, অৰ্থাৎ আগৰ পৰীক্ষাসমূহত যিসকল পৰীক্ষাৰ্থীৰ পেপাৰসমূহত বেক লাগিছিল, সেই পৰীক্ষাৰ্থীসমূহো অৰ্থাৎ কেণ্ডিডেটসমূহো এই এক্সামিনেশ্যনতেই তেওঁলোকৰ বেক পেপাৰসমূহৰ এক্সামো দিব পাৰিব। তাৰ বাবে তেওঁলোকৰ পেপাৰসমূহ যিসকলৰ কাৰোবাৰ এখনত দুখনত কাৰোবাৰ তিনিখনতো বেক লগা পৰীক্ষাৰ্থী আছে, গতিকে সেইসকলে তেওঁলোকৰ এক্সাম পেপাৰসমূহৰ এক্সাম দিবৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত পে'মেণ্ট কৰি তেওঁলোকে এক্সামত বহিব পাৰিব। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 21/02/2025 উইদাউট ফাইন। অৰ্থাৎ 21 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰলৈকে কেণ্ডিডেটসমূহে ফাইন নিদিয়াকৈ তেওঁলোকে পে'মেণ্ট কৰিব পাৰিব। আৰু পিছত দিয়া আছে 10/3/2025 অৰ্থাৎ 10 মাৰ্চৰ ভিতৰত অৰ্থাৎ 21 তাৰিখৰ পিছত যিসকলে পে'মেণ্ট কৰিব বেক পেপাৰৰ এক্সামিনেশ্যন দিবৰ বাবে, তেওঁলোকে ফাইনসহ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকলে ভাবিছে যে 21 তাৰিখৰ পিছত পে'মেণ্ট কৰিম, অৰ্থাৎ 21 তাৰিখৰ পিছত পে' কৰি লৈ পেলাই তেওঁলোকে কৰিম বুলি ভাবিছে, সেইসকলে কিন্তু ফাইন দিব লাগিব। আৰু যিসকলে 21 তাৰিখৰ আগতেই অৰ্থাৎ 21 ফেব্ৰুৱাৰীৰ আগতেই পে' কৰিব, তেওঁলোকে কোনো ফাইন দিব নালাগে। পিছত দিয়া আছে, পিছৰ পেৰেগ্ৰাফত আছে, অনলি দ'জ লাৰ্নাৰ্ছ will be allowed to appear in the examination who have made successful online payment on time. অৰ্থাৎ যিসকল কেণ্ডিডেটে সময়ৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত তেওঁলোকে পে' কৰিব, সেইসকল কেণ্ডিডেটেহে এক্সামত বহিব পাৰিব। If any learners has made payment but receipt is not generated, she needs to contact the IT cell of the university by sending an email to payments@kkhsou.in. অৰ্থাৎ যিসকল কেণ্ডিডেটে পে'মেণ্ট কৰাৰ পিছত বেক এক্সামৰ কাৰণে যিসকলে পে'মেণ্ট কৰিব, পে'মেণ্ট কৰাৰ পিছত যিসকলৰ ৰিচিপ্টসমূহ ডাউনলোড নহ'ব বা ৰিচিপ্টসমূহ তেওঁলোকে চাব নোৱাৰিব বা নাপাব, সেইসকল কেণ্ডিডেটে KKHSOU তেওঁলোকৰ ইমেইল আইডিত মেইল কৰি তেওঁলোকৰ ৰিচিপ্টসমূহ লৈ ল'ব পাৰিব। পিছৰ পেৰেগ্ৰাফত দিয়া আছে, প্লিজ নোট দ্য লাৰ্নাৰ্ছ who have taken the admission during the period
15th January 2024 to 31st March 2024 and whose enrollment numbers start with the digits 232 also will have to appear in the said examination. অৰ্থাৎ 15 জানুৱাৰী 2024 চনৰ 15 জানুৱাৰীৰ পৰা 31 মাৰ্চৰ ভিতৰত যিসকল কেণ্ডিডেটে এডমিশ্যন লৈছিল সেইসকল কেণ্ডিডেটক এই এক্সামটোতেই অৰ্থাৎ মে' মাহত অনুষ্ঠিত হ'ব লগা এক্সামটোতেই তেওঁলোকে বহিব পাৰিব আৰু তেওঁলোকৰ ষ্টাৰ্টিং এনৰলমেণ্ট ডিজিট হ'ব লাগিব 232 অৰ্থাৎ তেওঁলোকৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে 8টা সংখ্যাৰ যিটো এনৰলমেণ্ট নাম্বাৰ আছে সেই এনৰলমেণ্ট নাম্বাৰটোৰ প্ৰথমৰ তিনিটা ডিজিট 232 ৰে আৰম্ভ হ'ব লাগিব সেইসকল কেণ্ডিডেটেই এই এক্সামতো বহিব পাৰিব পিছৰ পেৰাগ্ৰাফটো দিয়া আছে coordinator are not required to submit send any hard or soft copy of examination statement to the university candidate সকলে অৰ্থাৎ পেমেন্ট কৰাৰ পিছত হাৰ্ড কপিটো তেওঁলোকে এক্সামিনেশ্যন চেণ্টাৰত গৈ বা ইউনিভাৰ্চিটি গৈ লৈ পেলাই নিদিলেও হ'ব অৰ্থাৎ পেমেন্ট কৰি ৰাখিলেই হ'ব হাৰ্ড কপিটো গৈ লৈ পেলাই দিব দৰকাৰ প্ৰয়োজন নাই ইয়াতে সেইটোৱে লিখা আছে পিছৰ পইণ্টটো আছে regular learners of NEP syllabus who have taken online admission in third semester need not pay the exam fees again and need not fill up examination form অৰ্থাৎ যিসকলে ইতিমধ্যে থাৰ্ড চেমিষ্টাৰ অৰ্থাৎ NEP কোৰ্চৰ থাৰ্ড চেমিষ্টাৰৰ NEP কোৰ্চৰ যিসকল কেণ্ডিডেটে ইতিমধ্যে এডমিশ্যন ল'লে অনলাইন এডমিশ্যন ল'লে তেওঁলোকে আৰু এই এক্সাম দিবৰ বাবে কোনো পে কৰাৰ প্ৰয়োজন নাই তেওঁলোকে এক্সামত বহিব পাৰিব যিসকল থাৰ্ড চেমিষ্টাৰ আছিলে NEP চিলেবাছৰ তেওঁলোকে আৰু এডমিশ্যন যদি কৰিছে তেওঁলোকে বা নাইও কৰি ল'ব সময় এতিয়াও আছে আৰু তেওঁলোকে আৰু কোনো পে কৰিব দৰকাৰ নাই মানে প্ৰয়োজন নাই তেওঁলোকে পে কৰিবৰ কাৰণে enrollment number of degree and master degree learners of NEP syllabus eligible to appear this exam অৰ্থাৎ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী যিসকল NEP কোৰ্চৰ কেণ্ডিডেট আছে সেইসকলে এই এনৰলমেণ্ট নাম্বাৰ কেইটাৰ যিসকল কেণ্ডিডেটৰ এই এনৰলমেণ্ট নাম্বাৰ কেইটাৰে আৰম্ভ হ'ব অৰ্থাৎ 230 আৰু 232 এই এনৰলমেণ্ট নাম্বাৰৰে যিসকল কেণ্ডিডেটৰ এনৰলমেণ্ট নাম্বাৰটো আৰম্ভ হ'ব সেইসকলে এই এক্সামত বহিব পাৰিব NEP চিলেবাছৰ যিসকলৰ 230 ৰে আৰম্ভ হৈছে আৰু যিসকলৰ 232 তেওঁলোকে অৰ্থাৎ 2023 চনত যিসকলে এডমিশ্যন লৈছিল NEP চিলেবাছত ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কোৰ্চৰ বাবে সেইসকলৰ 230 আৰু 232 ৰে আৰম্ভ হোৱা কেণ্ডিডেট সকলে এই এক্সামত বহিব পাৰিব লগতে দিয়া আছে enrollment numbers of master degree learners of non-NEP syllabus eligible to appear this exam ঠিক সেইদৰে যিসকল non-NEP syllabus non-NEP কোৰ্চৰ ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেট আছে মাষ্টাৰ ডিগ্ৰী কেণ্ডিডেট আছে non-NEP syllabusৰ তেওঁলোকৰ enrollment number আৰম্ভ হোৱা 18 19 20 21 22 আৰু 231 আৰম্ভ হোৱা enrollment number কেণ্ডিডেট সমূহে এই এক্সামত এপিয়াৰ হ'ব পাৰিব অৰ্থাৎ এই এক্সামত বহিব পাৰিব লগতে দিয়া আছে enrollment numbers of degree learners of non-NEP syllabus eligible to appear this exam অৰ্থাৎ ডিগ্ৰীৰ কেণ্ডিডেট সকলে যিসকল ডিগ্ৰী non-NEP চিলেবাছৰ কেণ্ডিডেট আছে সেই কেণ্ডিডেট সকলৰ এনৰলমেণ্ট নাম্বাৰটোৰ আৰম্ভ হ'ব লাগিব 17 18 19 20 21 22 আৰু 231 অৰ্থাৎ 17 18 19 20 21 22 and 231 ৰে যিসকল কেণ্ডিডেটৰ এনৰলমেণ্ট নাম্বাৰ আৰম্ভ হ'ব সেইসকল কেণ্ডিডেট এই এক্সামত বহিব পাৰিব all course back examination for the degree third semester examination 2024 are valid
only for the batch whose enrollment number begins with 16. ঠিক সেইদৰেই যিসকলৰ এনৰোলমেণ্ট নাম্বাৰ ইয়াতে এইটোৱেই দিয়া আছে যে যিসকলৰ এনৰোলমেণ্ট নাম্বাৰসমূহ কাৰোবাৰ 17ৰে আৰম্ভ হৈছে, কাৰোবাৰ 18ৰে আৰম্ভ হৈছে, কাৰোবাৰ 16ৰে আৰম্ভ হৈছে, সেইসকলে নিজে নিজে চাই ল'ব, গমেই পাব, সেইসকলে এই এক্সামত বহিব পাৰিব। Examination center change are not permitted for this examination except for MBA and MSCIT learners who have enrolled at the KKSSOU City Study Center, Khanapara। অৰ্থাৎ এই এক্সামটোৰ কাৰণে কোনো কেণ্ডিডেটে এক্সামিনেশ্যন চেণ্টাৰ আৰু চেঞ্জ কৰিব এতিয়া নোৱাৰিব, তেওঁলোকক পাৰ্মিশ্যন দিয়া নহ'ব চেঞ্জ কৰিবৰ বাবে। MBA আৰু MSCIT বাদ কৰি বাকীসকলে কোনো এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জ কৰিবৰ বাবে কোনেও কাকো পাৰ্মিশ্যন দিয়া নহ'ব, এতিয়া কোনেও কৰিব নোৱাৰিব এই এক্সামটোৰ কাৰণে। গতিকে গোটেই নটিফিকেশ্যনটোত পৰা এইটোৱে জানিব পৰা গ'ল যে আমাৰ NEP চিলেবাছৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী থাৰ্ড ছেমিষ্টাৰ লগতে নন NEP চিলেবাছৰো কেণ্ডিডেটসমূহৰ এক্সামসমূহ মে' মাহত হোৱাৰ বাবে মানে মে' মাহত অনুষ্ঠিত কৰাৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে আৰু ইয়াতে দিয়া হৈছে যে যিসকলৰ বেক পেপাৰ আছিলে, যিসকলে এতিয়া বেক এক্সাম দিব খুজিছে, দিম বুলি ভাবিছে, তেওঁলোকেও তেওঁলোকৰ বেক পেপাৰসমূহৰ পে'মেণ্ট কৰি তেওঁলোকেও এই এক্সামত বহিব পাৰিব। তেওঁলোকৰ লাষ্ট ডেটটো লিখা আছে 21 ফেব্ৰুৱাৰী উইদাউট ফাইন আৰু 10 মাৰ্চ উইথ ফাইন। অৰ্থাৎ 21 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট দিয়া আছে উইদাউট ফাইন নিদিয়াকৈ 21 ফেব্ৰুৱাৰীৰ ভিতৰত তেওঁলোকে পে'মেণ্ট কৰিব পাৰিব। আৰু যদি তেওঁলোকে 21 ফেব্ৰুৱাৰীৰ পিছত পে' কৰিম বুলি ভাবে তেওঁলোকে কিন্তু ফাইন দিব লাগিব। গতিকে সকলোৱে 21 তাৰিখৰ আগতে যিসকলে বেক পেপাৰৰ এক্সাম দিম বুলি ভাবিছে সেইসকলে 21 ফেব্ৰুৱাৰীৰ আগতেই পে' কৰি তেওঁলোকৰ ৰিচিপ্টসমূহ ডাউনলোড কৰি ৰাখিব। আৰু যদি ৰিচিপ্টসমূহ ডাউনলোড কৰাত কিবা অসুবিধা হয় বা পে' কৰাৰ পিছত ৰিচিপ্টসমূহ ডাউনলোড নহয় বা চাব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ ফালৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এটা মেইল ID দিয়া আছে। এই মেইল IDত গৈ তেওঁলোকে মেইল কৰিলে তেওঁলোকৰ পে'মেণ্ট কৰা ৰিচিপ্টসমূহ ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।